গাইজ কথা এটা যে কয় গানুমে শত্ৰু বুলি সেই কথাটো আপোনালোকে কিমান বিলিভ কৰে আপোনালোকক আজি মই এটা ভিডিঅ' দেখাম আপুনি সেই ভিডিঅ'টো চাই কেনে দেখি কেনে কি বুজি পায় এইটো ক'বচোন মোক কমেণ্ট কৰি এইটো চাওক এইটো হ'ল শিৱলিংগ যিটো নেকি শিৱলিংগ বুলি কয় আৰু ইয়াত ব্ৰহ্মা বিষ্ণু গণেশ হেতৰ মূৰ্তি আছে তাৰ লগত লাগি আছে এইটো চাওক আপোনাৰ শিখ গুৰুদ্বাৰা মানে পঞ্জাবী মানুহৰ গুৰুদ্বাৰা ইয়াৰ লগত ওচৰতে লাগি আছে এইটো চাওক মন্দিৰ যি নেকি মা দুৰ্গাৰ মূৰ্তি আছে ওচৰত আৰু বেলেগ দেৱী দেৱতা মূৰ্তি আছে চাওক একেলগতে গোটেইখিনি একেলগত আছে দেখাই দিছোঁ আপোনালোকক ভালকৈ চাব এইটো চাওক এইটো হ'ল ইছলামৰ মছজিদ আৰু এইটো হ'ল আপোনাৰ খ্ৰীষ্টান মানুহৰ চাৰ্চ দেই গোটেইখিনি একেলগতে আছে টোটেলি এইটো হ'ল এটা ধৰ্মস্থল দেই আপোনালোকে ভালকৈ চাওক আপোনালোকক অকণমান দূৰৰ পৰা দেখাইছোঁ তেতিয়া ভালকৈ দেখি পাব বুজি পাব অলপ দূৰলৈ গৈ কেমেৰাটো ঘূৰাই দেখাইছোঁ চাওক এইটো এয়া হ'ল গুৰুদ্বাৰা মন্দিৰ মছজিদ আৰু চাৰ্চ আৰু সেইফালে লেফ্ট ছাইডত আছে শিৱলিংগ বুজিলে যেতিয়া নেকি এই ভিডিঅ'টো দেখি কি আপোনালোকে বুজি পালে বাৰু কওকচোন আমাৰ যে নিজৰ ভিতৰত নিজৰ মানুহে সমালোচনা কৰে ইজনে সিজনক ৰতে ইজনে সিজনক বেয়া বুলি কয় এতিয়া কওকচোন এই গোটেই যে ধৰ্মস্থলটো একেলগত আছে একেলগত যে চবে পূজা পাঠ কৰে বা নিজৰ নিজৰ দেৱতাক দেৱী দেৱতাক পূজা কৰে এতিয়া দেখিলে নহয় কওক এতিয়া আপোনাৰ থিংকিংটো কেনেকুৱা হ'ব লাগিব আৰু এই জেগাটোৰ মানুহবোৰৰ থিংকিং কেনেকুৱা হ'ব লাগিব জনাব নিশ্চয়